বিশ্বনাথত অসম চাহ মজদুৰ সংঘৰ বিশ্বনাথ শাখাৰ প্ৰতিনিধি সভা সম্পন্ন নতুন সমিতি গঠন অসম চাহ মজদুৰ সংঘৰ বিশ্বনাথ চাৰ্কুলৰ নতুন সমিতি আজি গঠন কৰা হয়। বিশ্বনাথ চাৰ্কুল ACMSৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা প্ৰতিনিধি সভা কেন্দ্ৰীয় পৰ্যবেক্ষকসকলৰ উপস্থিতিত আগন্তুক 3 বছৰৰ বাবে প্ৰতিনিধি সভাৰ সৰ্বসন্মতিমৰ্মে নতুন সমিতিৰ সভাপতি হিচাপে কৃষ্ণ দণ্ডাচী আৰু সম্পাদক হিচাপে নগেন গোৱালাক নিৰ্বাচিত কৰি 31 জনীয়া এখন শক্তিশালী সমিতি গঠন কৰা হয়। এই নতুন সমিতি গঠনৰ লগে লগে বিশ্বনাথ চাৰ্কুলৰ চাহ বাগিচাসমূহত কাম কৰা হাজাৰ হাজাৰ মজদুৰৰ মাজত নতুন আশাৰ সঞ্চাৰ কৰিছে। নতুন নেতৃত্বই শ্ৰমিকৰ মজুৰি বৃদ্ধি, মাটিৰ পট্টা, উন্নত আৱাস ব্যৱস্থা আৰু স্বাস্থ্য শিক্ষা উন্নীতকৰণৰ দাবীত অধিক শক্তিশালীভাৱে আন্দোলন গঢ়ি তুলিব বুলি আশা কৰা হৈছে। এই সমিতিয়ে চাহ শ্ৰমিকসকলৰ দীৰ্ঘদিনীয়া সমস্যাসমূহক অধিক গুৰুত্ব সহকাৰে লৈ চৰকাৰ আৰু বাগিচা কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰি সঠিক সমাধান বিচাৰি উলিয়াব বুলিও আশা কৰা হৈছে। বিশেষকৈ আমাৰ যেটো সাংবিধানিক নিয়ম প্ৰত্যেক 3 বছৰ মূৰে মূৰে অধিৱেশন পাতিব লাগিব, তাৰে কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশ মৰ্মে আমি আজি অনুষ্ঠিত কৰিলো অধিৱেশন। আৰু আমাৰ বিশ্বনাথ চাৰ্কুলৰ অন্তৰ্গত যিমান বাগিচা আছে সকলোৰে সাধাৰণ পৰিষদৰ প্ৰতিনিধিসকল আহিছিলে আৰু পুনৰবাৰ মোক তেখেতসকলে দায়িত্ব অৰ্পণ কৰিলে। তাৰ কাৰণে তেখেতসকলৰ ওচৰত সদায় কৃতজ্ঞতা জনাইছো আৰু আমি কাম কৰি যাবলৈ আৰু এতিয়া যেটো দুৰ্যোগৰ অৱস্থাত মই আৰু ভয়হে খাইছো কেনেকা ধৰণৰ মানে চাহ শ্ৰমিকসকলক সুৰক্ষিত ৰাখিব পাৰি আৰু তাৰ কাৰণে চিন্তিত হৈছো আৰু আশা ৰাখিছো তেওঁলোকৰ আশীৰ্বাদ দিছে যে আগন্তুক দিনবিলাকলৈ ভালকৈ কাম কৰি যাবৰ কাৰণে আৰু তেওঁলোকৰ আশা ভৰসাতে মই এই দায়িত্বটো তেখেতসকলৰ পৰা লৈছো আৰু তেখেতসকলে মোক নিৰ্বাচন কৰি গোটেই শাখাটো যাতে ভালভাৱে পৰিচালিত হয় তাৰ কাৰণে দিছে। আৰু কেন্দ্ৰীয় কমিটিৰ পৰ্যবেক্ষকসকল যিসকল আহিলে আৰু কোপাৰেশ্যন কৰিলে তেখেতসকলক ধন্যবাদ আৰু কেন্দ্ৰীয় কমিটিকে ধন্যবাদ জনাইছো। সংঘ বিশ্বনাথ শাখাৰ ত্ৰিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত হ'ল আৰু এই অধিৱেশনত মই আৰু মোৰ লগত টিংৰাই শাখাৰ সম্পাদক বংশীলাল চাহু ডাঙৰীয়া কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে উপস্থিত আছিলোঁ আৰু উক্ত অধিৱেশনৰ সাধাৰণ পৰিষদৰ সভাত মই নিৰ্বাচনী বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰিলোঁ আৰু সেই সাধাৰণ পৰিষদৰ সভাত কৃষ্ণ দণ্ডাচী ডাঙৰীয়াক পুনৰবাৰ সভাপতি আৰু নগেন গোৱালা ডাঙৰীয়াক পুনৰবাৰ 3 বছৰৰ কাৰণে সম্পাদকৰ দায়িত্ব অৰ্পণ কৰিছে আজি সাধাৰণ পৰিষদৰ সভাই আৰু তেওঁলোক ধুনীয়াকৈ কাম কৰি যাব বুলি মই আশাবাদী। আৰু আজিৰ এই সাধাৰণ পৰিষদৰ সভাত মই নিৰ্বাচনী বিষয়া হিচাপে উপস্থিত থাকি খুবেই আনন্দিত হ'লোঁ যে যিমান ইয়াত সাধাৰণ পৰিষদৰ সদস্য আছিল তেওঁলোকে খুব ধুনীয়াকৈ খুব সুন্দৰভাৱে তেওঁলোকৰ বিষয়ববীয়াসকলক বাছনি কৰিলে। পুনৰবাৰ তেওঁলোকক ধন্যবাদ জনাইছোঁ।